এতিয়া আমি আৰম্ভ কৰিব ওলাইছো সাইন কনভেনশন ফৰ স্ফেৰিকেল লেন্সেছ মানে গোলাকাৰ লেন্সৰ বাবে চিহ্ন প্ৰথা। গোলাকাৰ লেন্সত আমাৰ কি কি আছিল? এখন উত্তল লেন্স আৰু এখন কি আছিলে? অৱতল লেন্স। এতিয়া সাইন কনভেনশন আমি মিৰৰৰ ক্ষেত্ৰতো পাইছিলো, দাপোনৰ ক্ষেত্ৰতো পাইছিলো। গতিকে সেই দাপোনৰ ক্ষেত্ৰত যিখিনি পাইছিলো ইয়াতো সেই একেখিনি, খালি সাধাৰণ এটা পাৰ্থক্য আছে যে তাত আমি কি কৈছিলো, যেতিয়া আমি এখন মিৰৰ লৈছিলো, ঠিক আছে, যেতিয়া আমি এখন ধৰি লোৱা মিৰৰ এনেকে মিৰৰ লৈছিলো বা এনেকে এখন আমি মিৰৰ লৈছিলো, মিৰৰ কেইখন লওঁতে আমি কি কৈছিলো, তাত আমি পোলৰ পৰা লৈছিলো। ক'ৰ পৰা লৈছিলো? পোলৰ পৰা লৈছিলো, নহয় জানো? গতিকে কিন্তু ইয়াত আমি কি কৰিম, ইয়াত আমি ল'ম অপটিকেল চেণ্টাৰৰ পৰা, আলোক কেন্দ্ৰৰ পৰা। কিহৰ পৰা ল'ম? আলোক কেন্দ্ৰৰ পৰা। গতিকে ইয়াত কি হ'ব, একেখিনিয়ে কথা। যেতিয়া তোমাৰ অপটিকেল চেণ্টাৰৰ পৰা বাওঁ চাইডে থাকিব, এনেকে যদি থাকে তেতিয়া আমি কি ল'ম? নিগেটিভ। মানে যদি ইয়াত আমাৰ অবজেক্টটো আছে, অবজেক্টটো সদায় কি হৈ যাব? নিগেটিভ। যদিহে তোমাৰ অপটিকেল চেণ্টাৰৰ পৰা সোঁহাতে আছে তেতিয়াহ'লে কি হৈ যাব? এইফালে পজিটিভ। বুজি পালা? সোঁহাতে থাকিলে কি হৈ যাব? পজিটিভ। ঠিক আছে। যদিহে তোমাৰ বস্তু এটা ওপৰৰ ফালে আছে, ওপৰৰ ফালে আছে, যেনেকে তোমাৰ ইমেজটো যদি ওপৰৰ ফালে আছে তেতিয়াহ'লে হাইট অফ দা ইমেজ উইল বি হোৱাট? পজিটিভ। যদিহে তলৰ ফালে আছে তেতিয়াহ'লে কি হৈ যাব? তোমাৰ নিগেটিভ। ঠিক আছে। কেৱল ডিফাৰেন্সটো কি যে অপটিকেল চেণ্টাৰৰ পৰা আমি বস্তুখিনি ইয়াত ধৰো। ঠিক আছে। এতিয়া ইয়াত চিহ্ন প্ৰথা কি হ'ব? চিহ্ন প্ৰথাবোৰ আমি এজ পাৰ দা ৰুলছ আমি চাই ল'ম যে নিগেটিভ হৈছে নে পজিটিভ হৈছে। ঠিক আছে। আৰু যিটো আমাৰ ফ'কাছ দৈৰ্ঘ্য আছে, কি আছে? ফ'কাছ দৈৰ্ঘ্য, সেইটো তোমাৰ যিটো আমাৰ উত্তল দাপোন উত্তল লেন্স থাকিব আৰু যিটো আমাৰ অৱতল লেন্স থাকিব, উত্তল লেন্সৰ ক্ষেত্ৰত, এখন উত্তল লেন্সৰ ক্ষেত্ৰত কি হ'ব? তোমাৰ ধনাত্মক। ঠিক আছে, মানে পজিটিভ। ঠিক আছে, কি হ'ব? পজিটিভ। ঠিক আছে। আৰু অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব? ফ'কাছ দৈৰ্ঘ্যটো ঋণাত্মক। কি হ'ব? ঋণাত্মক। ঋণাত্মক মানে নিগেটিভ। ঠিক আছে, কি হ'ব? নিগেটিভ। ঠিক আছে, ইমানখিনি তোমালোকে মনত ৰাখিলেই হৈ গ'ল। কিয় হয় যদি সেইটো জানিব বিচৰা তেতিয়াহ'লে চোৱা, যদি মন কৰোঁ আমি, ইয়াত কি হৈছে, তোমাৰ যিখিনি হেৰি যাব, ৰে যাব, ৰেখিনি তোমাৰ কি হৈছে? এনেধৰণে যাব, গৈ পেলাই তোমাৰ কি হ'ব? কনভাৰ্জ হ'ব, হয়নে? ইয়াত কনভাৰ্জ হৈছে, এটা পইণ্টত কনভাৰ্জ হৈছে আৰু সেই পইণ্টটোত লগ হৈছে আৰু সেইটো কৈছে অপটিকেল চেণ্টাৰৰ পৰা সোঁহাতে হৈছে। গতিকে যিহেতু সোঁহাতে হৈছে, গতিকে ফ'কেল লেন্থটো কি হৈ যায়? ধনাত্মক। ইয়াত যদি তোমাৰ চোৱা অৱতল লেন্সৰ ক্ষেত্ৰত এনেকে গৈছে, গৈ এনেকে ডাইভাৰ্জ হৈ গৈছে, এনেকে গৈ এনেকে ডাইভাৰ্জ হৈ গৈছে। এনেকুৱা লাগে যেন সিহঁতে এটা পইণ্টৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? ফ'কাছৰ পৰা আহিছে। কিন্তু সেই ফ'কাছটো ক'ত আছে? তোমাৰ অপটিকেল চেণ্টাৰৰ পৰা বাওঁহাতে আছে। গতিকে কি হৈ যায়? তোমাৰ ঋণাত্মক হ'ব। এতিয়া ইমানখিনি তোমালোকে মনত ৰাখিবা। মনত ৰাখিলে তোমাৰ জাষ্ট ফ'কাছ দৈৰ্ঘ্যটো কি হৈছে? উত্তল লেন্সৰ ক্ষেত্ৰত ধনাত্মক আৰু অৱতল লেন্সৰ ক্ষেত্ৰত তোমাৰ কি হ'ব? ঋণাত্মক। যিহেতু মোৰ দাপোন শব্দটো আহি আছে, কিন্তু দাপোনৰ লগতো তোমালোকে মিলাই ল'ব পাৰা যে উত্তল দাপোনৰ ক্ষেত্ৰত কি আছিল আৰু অৱতল দাপোনৰ ক্ষেত্ৰত কি আছিল। যদি তোমালোকে মনত পেলোৱা তেতিয়াহ'লে উত্তল দাপোনৰ ক্ষেত্ৰতো কি হয়? ফ'কাছ দৈৰ্ঘ্যটো কি হয়? জেনেৰেল কেছত আমাৰ পজিটিভে হয়। দাপোনৰ ক্ষেত্ৰতো, হয়নে? দাপোনৰ ক্ষেত্ৰতো তোমাৰ উত্তল যদি দাপোন থাকে, উত্তল দাপোন থাকে তেতিয়াহ'লে তোমাৰ কি হ'ব? পজিটিভ হ'ব। অৱতল দাপোন যদি থাকে, আছে, অৱতল দাপোনৰ ক্ষেত্ৰত তোমাৰ কি আছিলে? নিগেটিভ আছিলে। আছিলে নে নাই বাৰু? উত্তল দাপোন অৱতল দাপোন মনত আছেনে? ঠিক আছে। গতিকে কম্পেয়াৰ কৰি চাবা, যেতিয়া তোমালোকে বস্তু এটা তুলনা কৰি চাবা যে মিৰৰ কি আছিলে, লেন্স কি আছিলে, তেতিয়া বস্তুবোৰ মনত ৰাখিবৰ কাৰণে সহজ হয়। ঠিক আছে। গতিকে সেইখিনি তোমালোকৰ কম্পেয়াৰ কৰি চালে এইখিনি ফৰ্মুলা আমি পাম। এতিয়া মন কৰিবা, আমি উলিয়াম লেন্সৰ সূত্ৰ। লেন্সৰ সূত্ৰৰ কাৰণে আমাৰ কি কি থাকিব? ইউ, ভি আৰু এফ। ইউ কি? লক্ষ্য বস্তুৰ দূৰত্ব। লক্ষ্য বস্তুটো আমি ক'ত ৰাখোঁ? এইখন যদি আমাৰ লেন্সখন হয়, ঠিক আছে, গতিকে এইটো আমাৰ কি হয়? অপটিকেল চেণ্টাৰ। তাৰ পৰা এইখিনিত কি থাকে? এটা ফ'কাছ থাকে। এইখিনিত কি থাকে? এটা ভাঁজ কেন্দ্ৰ থাকে। এইখিনিতো কি থাকে? ফ'কাছ। এইখিনিতো কি থাকে? ভাঁজ কেন্দ্ৰ। হয় নে নহয়? গতিকে F1 বা F2, C2, C1 দি দিলোঁ। ঠিক আছে। ইয়াত যদি মই অবজেক্টটো লৈছোঁ, অবজেক্টটোৰ হাইটটো আমি কি দি লিখোঁ? H। গতিকে এই বস্তুটো যদি ইয়াৰ পৰা অপটিকেল চেণ্টাৰলৈকে দূৰত্বটো কি হৈ যাব? ইউ। এতিয়া যদি কোনোবাই বুজা নাই, এবাৰ আকৌ মন কৰিবা, আকৌ গোটেইখিনি বুজাই দিছোঁ দেই। গতিকে ইউ, আশা কৰোঁ তোমালোকে এতিয়ালৈকে ইউ, ভি, এফ কি হয় ধুনীয়াকৈ ধৰিব পৰা হৈ গ'লা, নহয় জানো? আৰু ক'ৰ পৰা লৈছোঁ সেইটোও গম পাইছা। মানে আমি জানো যে চিত যদি ভাঁজ কেন্দ্ৰত যদি আমি এটা অবজেক্ট ৰাখোঁ, ইমেজটো ক'ত ফৰ্ম হয়? সেইটো চিতে ফৰ্ম হয়।
নহয় জানো আৰু আকাৰ কি হয় দুইটা আকাৰ প্ৰায় একেই হ'ব হয়নে গতিকে এই অপটিকেল চেণ্টাৰৰ পৰা তালৈকে কি হ'ব তোমাৰ ভি এইটো ভি গম পালা ইউ গম পালো ভি গম পালো আৰু যদি এই ফোকাছলৈকে ডিষ্টেন্সটো কি হৈ যাব তোমাৰ ফোকেল লেন্থ বা ফোকাছ দৈৰ্ঘ্য হলনে গতিকে এই যে আমি গম পালো লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দৈৰ্ঘ্য ইহঁতকে আমি ম্যাথমেটিক্যালি লিখিলে আমি কেনেকৈ লিখিম যে 1/v minus 1/u is equals to 1/f এই তিনটা মাজৰ ৰিলেচনটো কি যে v u v আৰু f ৰ মাজৰ ৰিলেচনটো কি যে 1/v পৰা আমি 1/u যদি মাইনাস কৰো তেতিয়ালে আমি কি পাম 1/f পাম মানে ফোকাস দৈৰ্ঘ্যটোৰ ভ্যালুটো আমি উলিয়াব পাৰিম যিকোনো দুটা প্যাৰামিটাৰ দিয়া থাকিব থাৰ্ডটো তোমালোকক উলিয়াব দিব মানে তেনে ধৰণে আমি উলিয়াব পাৰো আৰু ইয়াৰ আমি নিউমেৰিকেলো কৰিম এতিয়া ঠিক আছে আৰু এটা ফৰ্মুলা লগতে জানি লোৱা যে বিবৰ্ধন ম্যাগনিফিকেশন মানে এই যে আমি অবজেক্টটো ললো ইয়াৰ যেটো হাইট আছে ঠিক আছে আৰু যেটো ইমেজ আহিলে প্ৰতিবিম্ব আহিলে তাৰ যেটো হাইট আছে ইহত দুটাৰ যেটো উচ্চতাৰ যেটো অনুপাত সেইটোকে আমি কি বুলি কম ম্যাগনিফিকেশন એટલે প্ৰতিবিম্ব উচ্চতা এটো যদি আমি h বুলি লৈছো এটো আমি কি বুলি লম হাইটটো h ডেশ গতি ইয়াত আমি কি লিখি দিব পাৰো যে h ডেশ বাই h হল এটো আমি মিৰৰৰ ক্ষেত্ৰটো কৈছিলো দাপনৰ ক্ষেত্ৰটো একেটাই লোৱা হৈছিল খালি ম্যাগনিফিকেশনত যদিহে আমাৰ ঠাইত h আৰু h ডেশ দিয়া নাথাকে আমাৰ ঠাইত যদি কেৱল প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব দিয়া থাকে তেতিয়া হলে আমি উলিয়াব পাৰিম সেইটো কেনেকৈ উলিয়াম ইকুয়ালস টু v/u ফৰ্মুলা দি আৰু মিৰৰৰ ক্ষেত্ৰত কি আছিল ইয়াত মাইনাস সাইন আহিছিল নেকি বাৰু ঠিক আছে গতে সেই বস্তুটো চাবা বাৰে বাৰে তুলনা কৰি চাবা তে বুজি পাব আৰু মনত ৰাখিব বিৰাট সহজ হৈ যাব ঠিক আছে গতে এতিয়া আমি ইয়াৰ ওপৰত এটা নিউমেৰিকেল কৰি চাম প্ৰশ্নটোলৈ মন কৰিবা যে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য উত্তল লেন্স এখনৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত 2 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আকাৰ আৰু বিবৰ্ধন নিৰ্ণয় কৰা ঠিক আছে গতিকে আমি যেতিয়া ইয়াত কৰিব লম আমি কি লিখিম প্ৰথমতে আমি লিখিম যে গিভেন কি আছে কি দিয়া আছে মানে গিভেন ঠিক আছে কাৰ কথা কৈছে কি লেন্স উত্তল লেন্স চোৱা এইটো বস্তু সদায় মনত ৰাখিবা এটো লিখি লবা উত্তল লেন্স কিন্তু কেতিয়াবা কি হয় আমি ফোকাস দৈৰ্ঘ্যটো ধৰোতে আমি পজিটিভ ধৰিম নে নেগেটিভ ধৰিম সেইটো কি ওপৰত ডিপেন্ড কৰিব কি লেন্স তুমি লৈছা সেইটো ওপৰত নহয় জানো গতিকে উত্তল লেন্সৰ ক্ষেত্ৰত কি ফোকাস দৈৰ্ঘ্য হয় বাৰু গতিকে চোৱা উত্তল লেন্স আমি ললো তাত কি দিয়া আছে ফোকাস দৈৰ্ঘ্য দিয়া আছে ফোকাস দৈৰ্ঘ্য মানে f কিমান দিয়া আছে 15 সেন্টিমিটাৰ কি হ'ব প্লাস হ'ব নে মাইনাস হ'ব ঠিক আছে উত্তল লেন্সৰ ক্ষেত্ৰত কাৰেক্ট 15 সেন্টিমিটাৰটো কি হ'ব প্লাস হ'ব ঠিক আছে এতিয়া তাৰ পৰা 30 সেন্টিমিটাৰ দূৰত্ব মানে ইউ কিমান দিয়া আছে 30 সেন্টিমিটাৰ ঠিক আছে ইউ 30 সেন্টিমিটাৰ এতিয়া ইয়াত কি লম আমি অলপতে কৈছিলো যে যদি আমি কেনেকুৱা দি আছে আমাৰ লেন্সখন কেনেকুৱা দি আছে বাৰু লেন্সখন এনেকুৱা উত্তল লেন্স মানে নহয় এটা উত্তল লেন্স আমি গম পালো ঠিক আছে এটো অপটিক্যাল সেন্টার ফোকাস দৈৰ্ঘ্য আমি গম পালো তাৰ কি দিয়া আছে ভাঁজ কেন্দ্ৰ দিয়া আছে গতে ফোকাস দৈৰ্ঘ্য আমাক দিছিলে কিমান যে 15 সেন্টিমিটাৰ কিমান দিছে 15 সেন্টিমিটাৰ গতে ভাঁজ কেন্দ্ৰ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ ৰিলেচনটো কি সেইটো একেটাই আছিল ঠিক আছে যে আমি ফোকাস টু ৰেডিয়াস অফ কাৰ্ভেচাৰৰ পৰা আধা কৰি দিও গতে ৰেডিয়াস অফ কাৰ্ভেচাৰ আমি কিমান পাই যাম ইয়াত বাৰু 30 সেন্টিমিটাৰ আৰু 30 সেন্টিমিটাৰ দূৰতে সেই বস্তুটো ৰখা আছে গতে আৰু কিন্তু বাওহাতে আছে নে নাই কোনফালে আছে ইয়াৰ পৰা বাওহাতে আছে গতে কি হৈ যাব তোমাৰ এটো মাইনাসত আহি যাব নেগেটিভ 30 সেন্টিমিটাৰ এতিয়া উলিয়াব কি লাগে ভি ঠিক আছে ভি যদি উলিয়াব লাগে তেতিয়া আমি কি লিখিম লেন্সৰ সূত্ৰ অনুসৰি কি লিখিম লেন্সৰ সূত্ৰৰ অনুসৰি 1/v minus 1/u is equals to কি হয় 1/f হয় না নহয় বাৰু এই ফৰ্মুলাটো যি ফৰ্মুলা আছে এটো সদায় লিখিবা ঠিক আছে যেতিয়া তোমাকে প্ৰশ্ন কৰা যদি এই ফৰ্মুলাটো লিখা লাগিলে অংক পিছৰখিনি ভুলেই হোক তথাপি এই ফৰ্মুলাটো লিখাৰ কাৰণে 1 নম্বৰ হলেও পাবা নাজানিলে বেলেগ বা চাই হলেও লিখি থৈ আহিবা তেনেকুৱা নকৰিবা বাৰু কৈছো কিন্তু যদি 1/v minus u v minus 1/u is equals to 1/f লিখো তেতিয়াহলে কি হ'ব তোমাৰ 1 নম্বৰ এটা তোমাকে পাবা অংকটো নাজানিলেও ফৰ্মুলাটো কমসে কম লিখিবা ঠিক আছে গতি ইয়াৰ পৰা আমি যেটা v উলিয়াব দিছে আমাৰ ফৰ্মুলাটো কি হৈ যাব এতিয়া ইয়াৰ পৰা আমি কি ফৰ্মুলা পাই যাম যে 1/v is equals to minus 1/u আছে
সিটো সাইডে লৈ গ'লে কি পাই যাম প্লাছত হৈ যাব গতিকে 1/f প্লাছ 1/u হল গতিকে 1/v ইজ ইকুৱেলছ টু 1/f কিমান হয় 15 সেন্টিমিটাৰ কিহত আছে প্লাছত 15 সেন্টিমিটাৰ প্লাছ 1/u কিমান দি আছে -30 সেন্টিমিটাৰ হল গতিকে এটুক যদি আমি কৰো 1/v ইজ ইকুৱেলছ টু 15 আৰু 30 এলচিএম কিমান হ'ব তোমাৰ 30 গতিকে 15 এ 30 গলে কিমান থাকিব ঠিক আছে 15 2 যা গতিকে এটা কি হৈ যাব 2 ইপিনে কি হৈ যাব প্লাছ মাইনাছ -1 গতিকে এটো 1 হৈ গল গতিকে তোমাৰ কি হ'ব 1/v ইজ ইকুৱেলছ টু 1/30 that means v is equals to what 30 v is equals to 30 ইউনিট তো কিহত দিয়া আছে cm সো প্ৰত্যেকটো বস্তুকে জোখা এটা সিস্টেম থাকে গাখীৰক আমি লিটাৰত কাপোৰক মিটাৰত জোখনে নুজুখো ঠিক আছে গতে ঠিক তেনে ধৰণে আমি কি কৰিব পাৰো যে ইয়াত যেহে cm দিয়া আছে ইয়াত আমি কি দিম cm এ দিম ঠিক আছে চিফ মিনিষ্টাৰ নহয় সেন্টিমিটাৰ ধ্যান ৰাখিবা গতে v is equals to কি 30 সেন্টিমিটাৰ পালো আৰু আমি এটাও জানো যে যেতিয়া অবজেক্টটো তোমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰত হয় ইমেজটো ক'ত হ'ব ইপিনে সেন্টাৰ অফ কাৰ্ভেচাৰতে বনিব না নবনিব বাৰু ঠিক আছে গতিকে ছবি কিটা যদি প্ৰপাৰলি আঁকিব পৰা হৈছা তেতিয়া তোমাকৰ নিউমেৰিকেল বোৰ সদায় শুদ্ধ হ'ব বা এট লিষ্ট ভেৰিফাই কৰি চাব পাৰিবা যে শুদ্ধ হৈছে নে নাই দেই গতিকে এইখিনি গম পালো ভি পাই গলো এতিয়া +30 পাইছো মানে অপটিক্যাল সেন্টাৰৰ পৰা সোঁহাতে হ'ব এইপিনে হ'ব না নহ'ব গতিকে সেইকাৰণে কি পালো প্লাস ঠিক আছে আৰু ই সোঁহাতে পৰিছে আৰু ইয়াৰ যেটো হাইট হ'ব হাইটটো কিমান হ'ব হাইটটো আমাক দিয়া আছিল নে অবজেক্টৰ হাইটটো গিভেন আছিল গতিকে ইয়াত হাইটটো আমি লিখি ল'ব লাগিছিল হাইট কিমান দিয়া আছে 2 সেন্টিমিটাৰ ঠিক আছে হাইট কিমান দিয়া আছিল 2 সেন্টিমিটাৰ কিন্তু আমি এতিয়া তাৰ আকাৰ যদি উলিয়াব যাওঁ তেতিয়া হলে ফৰ্মুলাটো আমি কি ইউজ কৰিম the magnification is equals to h dash by h is equals to v by u গতে আমি ম্যাগনিফিকেশনটো উলিয়াই লব পাৰো প্ৰথম কি হ'ব v by u পৰা গতে m is equals to v by u কেন আমাৰ ঠাইত h টো আছে h dash টো নাই কিন্তু এই v by u টো আছে না নাই v কিমান v দি আছে তোমাৰ 30 কি দি আছে 30 u কিমান u দি আছে তোমাৰ -30 কি দি আছে তোমাৰ -30 তাৰমানে কিমান হৈ যাব -1 মানে ম্যাগনিফিকেশনটো কিমান হৈছে -1 ঠিক আছে ম্যাগনিফিকেশনটো -1 মানে কি বুজা গৈছে যে ই তোমাৰ এইটো সাইডে ফৰ্ম গৈছে আৰু মানে হেৰি হৈছে উলুটা হৈছে হয়নে না হট আৰু উলুটা হৈছে বুজি পালা ঠিক আছে গতিকে সেইটোহে বুজাইছে যে তললৈ এইটো আহিছে হয়নে আৰু ইয়াৰ পৰা যেহেতু m -1 পালো গতি আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰো এতিয়া এইটো ফৰ্মুলা ইউজ কৰি তাৰ হাইটটো উলিয়াব পাৰিম হয় না নহয় গতি এতিয়া যদি আমি উলিয়াও m আমি কিমান পাই গলো ইয়াৰ পৰা যদি মন কৰা এইটো ফৰ্মুলা ইউজ কৰিলে m আমি কিমান পাইছিলো m আমি পাই গলো -1 গতিকে h ড্যাশ আমি উলিয়াই লব পাৰিম h ড্যাশ বাই h হয়নে h টো কিমান পাই গৈছো h হৈ গৈছে তোমাৰ 2 কিমান সেন্টিমিটাৰ 2 সেন্টিমিটাৰ গতি h ড্যাশ টো ইয়াৰ পৰা কি হ'ব বাৰু h dash is equals to 2 into -1 কিমান হৈ যাব -2 সেন্টিমিটাৰ মাইনাস চিনটো কি বুজাইছে যে ই উলুটাকে ইয়াত আছে আমি চিন কি পাইছিলো যে ওপৰৰ ফালে থাকিলে প্লাস তলৰ ফালে থাকিলে মাইনাস হল গতি আমি ম্যাগনিফিকেশন আমাৰ প্ৰুফ হৈ গল আৰু তোমাৰ প্ৰকৃতিটো আমি গম পালো আকাৰটো আমি গম পালো যে আকাৰ খিন দুইটা কি থাকিব একে থাকিব যদি আমি জানো যে ভাঁজকেন্দ্ৰত যদি বাওপিনে যিমানটো হাইট হ'ব সোঁপিনেও তাৰ সিমানে হাইট হ'ব খালি উলুটাকে হ'ব আৰু উলুটাকে হোৱাৰ কাৰণে মাইনাস চিনটো আহিছে আৰু বিবৰ্ধনৰ ভ্যালু কিমান হৈ যাব -1 হৈ যাব বুজি পাইছা গতি এনেকে বস্তুখিনি তোমাকে ভেৰিফাই কৰি ল'ব পাৰিবা এতিয়া আমি আহিছো এই চেপ্টাৰটোৰ লাষ্ট টপিকলৈ that is power of a lens লেন্সৰ ক্ষমতা কাক কোৱা হয় যে লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশক কোৱা হয় মানে ৰেচিপ্ৰকেল অফ ইটস ফোকেল লেন্থ যদি আমাৰ ঠাইত ফোকেল লেন্থ দিয়া আছে যাৰ মানটো যদি আমি মিটাৰত ধৰো তেতিয়াহ'লে পাৱাৰৰ ইউনিটটো কি হৈ যাব ডায়োপ্টাৰ লিখা যায় ডি বুলি ঠিক আছে কি বুলি লিখা যায় ডি বুলি ধৰিলো আমি যদি ফোকাস দৈৰ্ঘ্য আমাৰ দিয়া আছে বোলে 50 সেন্টিমিটাৰ কিমান দিয়া আছে 50 সেন্টিমিটাৰ গতি 50 সেন্টিমিটাৰটো আমি কিমানলৈ নিব পাৰিম মিটাৰলৈ নি ল'ব লাগিব কিন্তু মিটাৰৰ কথা কোৱা আছে
গতিকে 50 সেন্টিমিটাৰক আমি মিটাৰলৈ নিলে কি কৰিম 100 এদি ডিভাইড কৰিম তাৰ মানে কি লিখিব পাৰোঁ 0.5 মিটাৰ বা ইয়াত 50 মিটাৰো লিখিব পাৰোঁ সেইটোত কনফিউজ নহবা পইণ্টৰ পিছত এইপিনে সোঁহাতে শূন্য একো কথা নাই গতিকে 0.50 মিটাৰ যদি আমি লিখোঁ তেতিয়াহ'লে আমি পাৱাৰৰ ইউনিটৰ হিচাপত আমি কি কৰিব পাৰোঁ পাৱাৰ ইজ ইকুৱেলছ টু 1/f মানে 1/0.50 গতিকে এইটো কি হৈ যাব যদি পইণ্টটো আমি উঠাই দিওঁ 100 ডিভাইডেড বাই 50 মানে কিমান হৈ গ'ল 2 ইউনিটটো কিহত লিখিম ডি ডায়োপ্টাৰ গতিকে 50 সেন্টিমিটাৰ যদি ফকেল লেন্থ হয় তেতিয়া পাৱাৰ কিমান হৈ যাব তোমাৰ 2 ডায়োপ্টাৰ বুজি পালা গতিকে ইয়াতে মন কৰিবা কি যে 1 ডায়োপ্টাৰ ইজ ইকুৱেলছ টু 1/m লিখা গৈছে ঠিক আছে মানে 1 ডায়োপ্টাৰটোক আমি কেনে লিখিব পাৰোঁ 1m ইনভাৰ্স 1 ঠিক আছে বহুতে এইটোতো কনফিউজ হয় ঠিক আছে মই বাৰেপতিয়ে কৈছিলোঁ আমি এইখিনি চৰকাৰী স্কুলৰ গাঁও ভূঞে থকা ল'ৰা ছোৱালীলৈকে আমি আগবাঢ়িব বিচাৰোঁ য'ত বা এনেকুৱা ষ্টুডেণ্টৰ চহৰত থকাও হ'ব পাৰে যিয়ে পঢ়া শুনাত অকণমান হ'লেও পিছ পৰি আছিলে বা ধ্যান দিয়া নাছিলে সৰু সৰু বস্তুবোৰ যাতে নটিচ কৰিব পাৰা গতিকে যে 1/mটোকে যে m ইনভাৰ্স লিখিব পাৰি এইটোও কনফিউজন কাৰোবাৰ কাৰোবাৰ থাকে গতিকে সিমানখিনিলৈকে এক্সপ্লেইন কৰি দিছোঁ আৰু এতিয়া তাৰপিছত জানিবলগীয়া আৰু বস্তু কি যে উত্তল লেন্স যদি আমি লওঁ যাৰ ফ'কাছ দৈৰ্ঘ্যটো কি হয় যদি কম হয় ফ'কাছ দৈৰ্ঘ্য তাৰ কি আছে তোমাৰ কম হয় সিহঁতবোৰ কি হ'ব অধিক অভিসাৰী হ'ব অধিক সিহঁতে কি কৰিব কনভাৰ্জিং কৰিব অভিসাৰিত কৰা মানে কি কনভাৰ্জিং কৰা আৰু সিহঁতৰ ক্ষমতাটো কি হ'ব বেছি হ'ব ঠিক আছে আৰু অৱতল লেন্সটো যদি কম ফ'কাছ দৈৰ্ঘ্যৰ হয় তেতিয়াহ'লে সি অধিক অপসাৰিত কৰিব হয়নে ডাইভাৰ্জিং কৰিব ঠিক আছে আৰু তাৰো ক্ষমতাটো কি হ'ব বেছি হ'ব সেইটো এবছলিউট ভেলুত পোৱা যায় মাইনাছ চাইনটোত ভুল নাযাবা এবছলিউট ভেলুটো কনচিডাৰ কৰা যায় গতিকে অধিক অভিসাৰী মানে কি ধৰি লোৱা এইটোত আমি ফ'কাছ দৈৰ্ঘ্য কিমান লৈছোঁ 50 সেন্টিমিটাৰ ঠিক আছে কৈছে কম ফ'কাছ দৈৰ্ঘ্যটোৰ বেছি ক্ষমতা থাকিব কেনেকৈ যদি আমি ফ'কেল লেন্থটো লৈ লওঁ যদি আমি ফ'কেল লেন্থ লৈ লওঁ ছাপ'জ 10 সেন্টিমিটাৰ ঠিক আছে তেতিয়াহ'লে কিমান মিটাৰ হ'ব 10 সেন্টিমিটাৰ মানে কিমান মিটাৰ 10 ডিভাইডেড বাই 100 ইজ ইকুৱেলছ টু 0.10 মিটাৰ তাৰমানে পাৱাৰ কিমান হৈ যাব পাৱাৰ হৈ যাব তোমাৰ 100 বাই কিমান 10 হ'বনে নহ'ব ঠিক আছে 100 বাই 10 হৈ গ'লে কিমান ডায়োপ্টাৰ হৈ যাব 10 ডায়োপ্টাৰ হ'বনে নহ'ব এতিয়া চোৱা ফ'কেল লেন্থ যদি আমাৰ 50 সেন্টিমিটাৰ আছে ঠিক আছে পাৱাৰ পাইছোঁ আমি 2 ডায়োপ্টাৰ কিন্তু ফ'কেল লেন্থটো যদি কম হৈছে 10 সেন্টিমিটাৰ আছে তেতিয়াহ'লে আমি পাৱাৰ কিমান পাইছোঁ 10 ডায়োপ্টাৰ গতিকে কম ফ'কাছ দৈৰ্ঘ্যই কি কৰিব অধিক অভিসাৰী কৰিব বেছি ক্ষমতা তাৰ থাকিব বুজি পালা ডক্টৰবোৰে এনেধৰণে কাউণ্ট কৰি লয় আৰু যদি লেন্স জইন দিবলগীয়া আছে ছাপ'জ কাৰোবাৰ পাৱাৰ 2 ডায়োপ্টাৰ দি আছে আৰু এখন লেন্স তাত 0.25 ডায়োপ্টাৰ এড কৰিবলগীয়া থাকে তেতিয়াহ'লে কি হৈ যাব 2 প্লাছ 0.25 গতিকে এইটো কিমান হৈ যাব 2.25 ডায়োপ্টাৰ এনেধৰণে মানে পাৱাৰটো তোমাৰ কেনেধৰণে এড হয় পাৱাৰটো P1 প্লাছ P2 প্লাছ এনেধৰণে নৰ্মেলি এড হৈ গৈ থাকে ঠিক আছে গতিকে আশা কৰোঁ তোমালোকে পাৱাৰৰ কথা বুজি পালা চশমাৰ কথা বুজি পাইছা গতিকে এনেধৰণে তোমাৰ পাৱাৰটো কেলকুলেট কৰা হয় ঠিক আছে এইটো টোকা হিচাপে নোট হিচাপে লিখি ল'বা পিছলৈ যিকোনো MCQত বা এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবৰ কাৰণে সহজ হ'ব গতিকে ইয়াতে আমি চেপ্টাৰটো এণ্ড কৰিছোঁ শেষ কৰিছোঁ আশা কৰোঁ তোমালোকে গোটেই টপিকখিনি ভালদৰে বুজি পাইছা যদি কিবা ডাউট থাকে কমেণ্ট কৰি নিশ্চয় সুধিবা ঠিক আছে ইয়াতে আমি সামৰিছোঁ জয় অসম জয় হিন্দ